নমস্কাৰ এই মুহূৰ্তত আইবৰিছ আজিৰ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লৈছে আজিৰ ৰাতিপুৱাৰ প্ৰথমটো খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মিয়া মুছলমানক লৈ। মিয়া মুছলমানক প্ৰশংসাৰে উপচাই পেলাইছে, কিয়নো মিয়া মুছলমান জাতিটোক অপমান আন্দোলন নকৰা জাতি হয় বুলি মন্তব্য কৰিছে। সংখ্যালঘুৰ উন্নতি হৈছে অসমত। মুছলমানৰ প্ৰশংসাত মঞ্চমুখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কৈছে যে মিয়া মুছলমানসকলে আন্দোলন নকৰা জাতি হয়, সেইকাৰণে তেখেতসকলে আন্দোলনত সময় নিদি তেখেতসকলে পঢ়া শুনাত মনোযোগ দিয়ে। সেইকাৰণে তেখেতসকলে মেধাৱীৰ লগতে ডক্টৰ ইঞ্জিনিয়াৰ হোৱাত তেখেতসকলে বেছি তীব্ৰ গতিত বৃদ্ধি পাইছে। তেখেতসকলৰ সংখ্যা আৰু আমাৰ সকলৰ মানুহে সদায় আন্দোলন কৰি থাকে, সেইকাৰণে আমাৰ মানুহে আন্দোলনত ব্যস্ত থকাৰ কাৰণে তেখেতসকলে একো কৰিব নোৱাৰে। অৰ্থাৎ তেখেতসকলৰ যিবোৰ চিট আছে বহুতো চিটবোৰ মিয়া মুছলমানে লৈ যায়, এনেধৰণৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিবলৈছে অন্য এটা খবৰ। চিত্ৰশিল্পী মাৰ্চেল বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। গণেশগুৰিতে জুবিন গাৰ্গৰ চিত্ৰ নিৰ্মাণ কৰা চিত্ৰশিল্পী মাৰ্চেল বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে দিছপুৰ থানাত। হিন্দু যুৱ পৰিষদৰ গুৱাহাটী মহানগৰী সমিতিৰ এজাহাৰ দাখিল কৰিছে, কিয়নো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বামপন্থী আখ্যা দিছিল মাৰ্চেল বৰুৱাই। তাৰপিছতে তেখেতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে হিন্দু যুৱ পৰিষদে। গুৱাহাটী মহানগৰী সমিতিৰ এজাহাৰ দাখিল কৰিছে তেখেতসকলে। দিছপুৰ থানাত তেখেতসকলে দাখিল কৰিছে। মাৰ্চেল বৰুৱাৰ এই মন্তব্যক লৈ সৰব হৈ পৰিছে হিন্দু যুৱ পৰিষদ। দিবলৈ লৈছে অন্য এটা খবৰ। শীঘ্ৰেই অসমত অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ, অৰ্থাৎ IPLৰ দৰে অসমতো APL লীগ সৃষ্টি হ'ব। শীঘ্ৰেই অসমত অনুষ্ঠিত কৰা হ'ব। এছিয়াৰ বৈঠকত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্তব্য কৰিছে যে অসম প্ৰিমিয়াৰ লীগৰ অফিচিয়েল লগো আৰু ট্ৰফিও মুকলি কৰা হ'ব এই বৈঠকত। অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণত অংশগ্ৰহণ কৰিব 8টাকৈ দলে। IPLৰ দৰে অসমতো অনুষ্ঠিত কৰা হ'ব APL। এই অনুষ্ঠিত কৰা দলসমূহৰ ভিতৰত থাকিব 8টা দল। 8টা দলৰ ভিতৰত গুৱাহাটী ৰয়েলছ, যোৰহাট ষ্ট্ৰেলিয়ানছ, তেজপুৰ টাইটানছ এণ্ড ডিব্ৰুগড় ৱাৰিয়াৰ্ছ আৰু নগাঁও ৰেঞ্জাৰ্ছ, বৰপেটা ব্ৰেভাৰ্ছ, চৰাইদেউ ছানৰাইজাৰ্ছ আৰু ভৰাক লেজেণ্ডছে কৰিব অংশগ্ৰহণ। এই 8টা দলে অংশগ্ৰহণ কৰিব প্ৰথমটো IPL, অৰ্থাৎ IPLৰ দৰে অসমৰ যিখন অনুষ্ঠিত হ'ব ক্ৰিকেট, সেই ক্ৰিকেট খেলত 8খন দলে অংশগ্ৰহণ কৰিব। দিবলৈছে অন্য এটা খবৰ। গাজাত পুনৰ ইজৰাইলৰ আক্ৰমণ। ইজৰাইলৰ বাহিনীয়ে মধ্য গাজাৰ পৰা পেলেষ্টাইনী শৰণাৰ্থী শিবিৰতো চলাইছিল আক্ৰমণত শিশু আৰু সাংবাদিকক ধৰি 9জন লোক নিহত হৈছে বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে। ইজৰাইলৰ আক্ৰমণ। ইৰাণৰ শান্তি চুক্তিৰ পিছতেই ইজৰাইলে আক্ৰমণ কৰিছে পেলেষ্টাইনৰ আক্ৰমণত পেলেষ্টাইনৰ গাজাৰ আক্ৰমণ কৰিছে পুনৰ আক্ৰমণ কৰাত শিশু সাংবাদিককে ধৰি 9জনক মৃত্যু হৈছে বুলি বৰ্তমানলৈকে জানিব পৰা হৈছে। বৰ্তমান মুঠৰ ওপৰত ইজৰাইলে আমেৰিকাৰ যিবোৰ চুক্তি কৰিছে সেইসকল চুক্তিৰ পৰা বিৰত ৰাখি তেখেতসকলে আক্ৰমণ চলাই আছে, যুদ্ধ চলাই আছে। দিবলৈছে অন্য এটা খবৰ। দেশবাসীৰ বাবে ভাল খবৰ, ভাৰতবৰ্ষৰ বাবে ভাল খবৰ আহি পৰিছে, কিয়নো হৰমুজ জলদ্বীপৰ পৰা ভাৰতলৈ আহিছে 3খনকৈ জাহাজ, য'ত আছে 8.6 লাখ মেট্ৰিক টনকৈ অধিক খাৰুৱা তেল। অৰ্থাৎ ভাৰতবৰ্ষত যিবোৰ খাৰুৱা তেলৰ বেয়াকৈ প্ৰভাৱ পৰিছিল, অৰ্থাৎ ইন্ধনসমূহৰ দামবোৰ বাঢ়িছিল, কিন্তু বৰ্তমান কমি যাব, কিয়নো হৰমুজ জলদ্বীপৰ পৰা আহি আছে 3খনকৈ জাহাজ আহিছে, য'ত আছে 8.6 লাখ মেট্ৰিক টন অধিক খাৰুৱা তেল। 24 জুনৰ পৰা 1 জুলাইৰ ভিতৰত দেশৰ বৈভৱ আৰু দেশৰ বিপৱৰ সম্ভ্ৰান্তৰ যিবোৰ খাৰুৱা তেল আছে বা যিবোৰ ইন্ধন পেট্ৰল আছে সেইসকলৰ দামবোৰ শীঘ্ৰেই কমিব বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দিবলৈছে অন্য এটা খবৰ। হিজাব অবিহনে গীত পৰিৱেশন কৰাৰ বাবে শাস্তি প্ৰদান কৰিছে ইৰাণে। ইৰাণৰ হিজাব অবিহনে গীত পৰিৱেশন কৰিছিল এগৰাকী যুৱতীয়ে। 74টা চাবুকৰ কোবেৰে দণ্ডিত হৈছে 29 বছৰীয়া ইৰাণীয়ান কণ্ঠশিল্পী পাৰাস্ত আহমদীক বৰ্তমান হিজাব অবিহনে গীত পৰিৱেশন কৰাৰ বাবে তেখেতক শাস্তি বিহিত কৰিছে। তালিবানীয়ে শাস্তি বিহিত কৰিছে তেখেতৰ ওপৰত। 74টা চাবুকৰে কোবেৰে দণ্ডিত কৰিব 29 বছৰীয়া ইৰাণীৰ কণ্ঠশিল্পী পাৰাস্ত আহমেদ আৰু 2 বছৰৰ বাবে ভ্ৰমণত নিষেধাজ্ঞা কৰিছে, অন্য দেশত ভ্ৰমণ কৰিব নোৱাৰিব। 2024 চনতে দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰিছিল এগৰাকী যুৱতীয়ে।
হিজাব পৰিধান নকৰাকৈ গীত পৰিৱেশন কৰাৰ বাবে তেখেতক ইমান শাস্তি বিহিত কৰিছে। তালিবানী শাস্তি প্ৰদান কৰা হ'ব ইৰাণী ছিংগাৰটোক। দিব লৈছোঁ অন্য এটা খবৰ। ইৰাণে পুনৰ বন্ধ কৰি দিলে হৰমুজ প্ৰণালী। লেবাননৰ ইজৰাইলৰ আক্ৰমণত 16জন লোকৰ মৃত্যু হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ইৰাণে। কিন্তু আমেৰিকা আৰু ইৰাণৰ মাজত যিবোৰ শান্তি চুক্তি হৈছিল তাৰ পিছতেই ইজৰাইলে এইবোৰ শান্তি চুক্তিত নামানে। এইবোৰ শান্তি চুক্তি ইজৰাইলে আমেৰিকাৰ কথা নামানে। ডনাল্ড ট্ৰাম্পৰ কথা নামানি তেখেতসকলে লেবানন আৰু পেলিস্তানৰ মুছলমানসকলৰ ওপৰত আক্ৰমণ কৰিছে। আক্ৰমণ কৰি লেবাননৰ 16জন আৰু পেলিস্তানৰ 9জনকৈ লোক বৰ্তমানলৈকে নিহত হৈছে ইজৰাইলৰ আক্ৰমণৰ ফলত। দিব লৈছোঁ অন্য এটা খবৰ। ৰেকিবুল আলীক নিলম্বন কৰা হৈছে। গণেশগুৰিৰ 2,500 টকালৈ হাতেলোতে ধৰা পৰিছিল ৰেকিবুল আলী নামৰ যুৱকজন। তেখেত দিছপুৰ আৰক্ষী যান-বাহনত শাখাত নিয়োজিত আছিল ৰেকিবুল আলী। অসম আৰক্ষীৰ যান-বাহন শাখাত নিয়োজিত আছিল ৰেকিবুল আলী নামৰ যুৱকটো, অৰ্থাৎ পুলিচটো বৰ্তমান গ্ৰেপ্তাৰ নিলম্বন কৰা হৈছে তেখেতক। গণেশগুৰিক 2,500 টকালৈ তেখেতে হাতেলোতে ধৰা পৰিছিল। দিব লৈছোঁ অন্য এটা খবৰ। গুৱাহাটী মহানগৰীত সন্দেহযুক্ত বাংলাদেশী আটক কৰা হৈছে বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে। গুৱাহাটীৰ পল্টন বজাৰৰ আৰক্ষীৰ সীমান্ত শাখাই আটক কৰে 13 সন্দেহযুক্ত বাংলাদেশীক। জেৰাবাটীৰ আৰ নামৰ এটা গেষ্ট হাউচৰ পৰা আটক কৰা হৈছে। আটাইকেইটা পুৰুষ মহিলাৰ লগতে আছে কেইবাটাও শিশু। 13গৰাকী বাংলাদেশীক বৰ্তমানলৈকে আটক কৰা হৈছে আৰু তেখেতসকল সন্দেহযুক্ত হয় বুলি মন্তব্য কৰিছে দিছপুৰ পল্টন বজাৰ আৰক্ষী সীমান্ত শাখাত তেখেতসকলক বৰ্তমান বন্দী কৰি ৰাখিছে। আৰু গুৱাহাটী মহানগৰীত সন্দেহযুক্ত বাংলাদেশীক বৰ্তমানলৈকে আটক কৰা হৈছে। দিব লৈছোঁ অন্য এটা খবৰ। ইন্দিৰা গান্ধী এতিয়া নাই, কিন্তু মেলনিৰ পৰা শিকিবলগীয়া কথা আছে বহুতো। মেলনিৰ পৰা শিকক প্ৰত্যুত্তৰ কেনেকৈ দিব লাগে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক যেনেকৈ প্ৰত্যুত্তৰ দিছে। ভাৰতীয় নাবিক হত্যাৰ পিছতো ডনাল্ড ট্ৰাম্পক কোনো প্ৰশ্ন নকৰা প্ৰধানমন্ত্ৰীক কটাক্ষ কৰিছে পৱন খেৰাই। কংগ্ৰেছী নেতা পৱন খেৰাই মন্তব্য কৰিছে তিনিজন ভাৰতীয় নাবিকক হত্যা কৰাৰ পিছতো কোনেও ভাৰতৰ প্ৰধানমন্ত্ৰীকে ধৰি গৃহমন্ত্ৰী অমিত শ্বাহও কোনো মাত মাতা নাই। কিয় মাত মাতা নাই? তেখেতৰ কিন্তু বৰ্তমানলৈকে ইন্দিৰা গান্ধী নাই। ইন্দিৰা গান্ধী যদি থাকিলেহেঁতেন তেন্তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক তেখেতে প্ৰত্যুত্তৰ দিলেহেঁতেন। কিন্তু বৰ্তমান মেলনিৰ পৰা শিকিবলগীয়া বহুত আছে। মেলনিৰ পৰা শিকক এনেধৰণৰ মন্তব্য কৰিছে পৱন খেৰাই। ভাৰতৰ সৰ্বোচ্চ নেতাসকলক লৈ মন্তব্য কৰিছে কিয় প্ৰশ্ন সোধা নাই, কিয় হত্যা কৰিছে 3জন নাবিকক, তাৰপিছতো কোনো প্ৰশ্ন সোধা নাই। দিব লৈছোঁ অন্য এটা খবৰ। উত্তৰ প্ৰদেশত কোনো দুষ্টই যদি কন্যাক লক্ষ্য কৰে অৰ্থাৎ ছোৱালীসকলক লক্ষ্য কৰে তেওঁক চিধাই জমলোকক পঠাই দিম, অৰ্থাৎ ডাইৰেক্ট এনকাউণ্টাৰ কৰিম বুলি মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছে যে যদি কোনোবা দুষ্ট চক্ৰই যদি কোনো কন্যাক লক্ষ্য কৰে অৰ্থাৎ ছোৱালীসকলক লক্ষ্য কৰে তেওঁক চিধাই জমলোক পঠাই দিম বুলি মন্তব্য কৰিছে যোগী আদিত্যনাথে। অৰ্থাৎ স্ত্ৰীসকলক অৰ্থাৎ যিবোৰ কন্যাসকলক সৰ্বোচ্চ সন্মান দিয়াত তেখেতসকলে সন্মান দিব বুলি মন্তব্য কৰিছে। আৰু যদি কোনোবাই দুষ্ট চক্ৰই ভেয়াকৈ ইংগিত দিয়ে তেন্তে তেখেতক ডাইৰেক্ট এনকাউণ্টাৰ কৰিব বুলি মন্তব্য কৰিছে। তেখেতসকলে প্ৰশাসনক দায়িত্ব দি দিছে। দিব লৈছোঁ অন্য এটা খবৰ। তামিলনাডুৰ থিৰুভাল্লাৰ জিলাৰ শোকাব ঘটনা সংঘটিত হৈছে। এটা সাগৰীয় খাদ্য ৰপ্তানি কাৰখানাত এমনিয়া গেছ নিৰ্গত হৈ 7গৰাকী লোক নিহত হৈছে বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে। নিহত 7গৰাকী মহিলাই কৰ্মচাৰী বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে আৰু 65গৰাকীতকৈ বেছি লোক আহত হৈছে। চেণ্ট পিটাৰ্ছ পল চি ফুডছ এক্সপৰ্টছ ইউনিটত সংঘটিত হয় এই ঘটনা।